চ' আই থিংক বিকজ আপোনালোকে ল'ৰা ছোৱালী আপোনালোকে ভাল পোৱাটো ডাঙৰ কথা নহয়, ভাল পোৱাটো ডাঙৰ কথা নহয়। আপোনাৰ কেৰিয়াৰ মা বাপ ইমান পইচা খৰচা কৰি ইমান মেহনত কৰি পিনে পঢ়াই কিনে আপোনাৰ মা বাপৰ এটা সপোন থাকে, সপোনটো বেয়া নকৰিব। আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে এনেকুৱা মেহনত কৰিব। ল'ৰা ভাল পোৱা কি আপোনাৰ কেৰিয়াৰ ছেট কৰিব, কৰাৰ পিছত আপুনি ভাল পাব নে কি? ভাল পোৱা পুৰা জিন্দগী পৰি আছে। ইন মাই লাইফ, বিকজ আই থিংক মাই লাইফ এনি ফ'ল'। চ' মোৰ কথা হ'ল আই থিংক আপোনালোকে এনে ভালকৈ পঢ়িব, আপোনালোকে ভালকৈ পঢ়ি কিনে আপোনালোকে ভাল পোৱাটো ডাঙৰ কথা নহয়। আপোনাৰ কেৰিয়াৰ নাই, আপোনাৰ ভৱিষ্যত চিন্তা কৰিব, তাৰ ভাল পোৱাটো ডাঙৰ কথা নহয়। বুজি পাইছে নহয়? আপোনালোকক মই যিমান ল'ৰা ছোৱালীক ৰিকুৱেষ্ট কৰি কৈ আছোঁ, জিন্দগীটো এনেকুৱা বেয়া নকৰিব। বাপ মা আপোনাক গৰীব হৈ কিনে জন্ম দিছে, গৰীব হৈ কিনে মৰাটো বহুত ডাঙৰ কথা। দিছ ইজ দ্য পাৱাৰ। চ' আই থিংক আপোনালোকে এনেকুৱা মেহনত কৰিব, যাতে মেহনত কৰি কিনে আপোনালোকে ৰিকুৱেষ্ট কৰিব, টেল মি আমাৰ অসমত যিমান ল'ৰা ছোৱালী আছে, আপোনাক খাৰাপ বস্তু মদ খাব, গাঁজা খাব, এইবিলাক ভাং খাব, এইবিলাক বেয়া, ড্ৰাগছ খাব, এইবিলাক বহুত বেয়া। ভাল বস্তু খাব। কোনোবা আপোনাৰ লগত লগাৰ আগতে আপোনাক 10 বাৰ নহয় 100 বাৰ ভাবিব যে সি কোন হওক। আপোনাক এনেকুৱা বনাব লাগে, এনেকুৱা মেহনত। চ' বিকজ আৰ্লি দ্য মৰ্নিং, এনি ৱৰ্কআউট, এনি ফ'ল'